আকাশৰ জোনাকী মৰমৰ পোহৰ গোৱালপাৰাৰ এখন খুব ধুনীয়া পাৰ্কত আৰু ইয়াত বিলৰ মাজত খুব ধুনীয়া ধুনীয়া সৰু সৰু চাংঘৰ আৰু এতিয়া গৈ থাকো আপোনালোকে চাই থাকিব বহুত ধুনীয়া হয় আৰু আহা নাই যদি আহিব আজি ফাৰ্ষ্ট টাইম আহিলো ড্ৰেছ না মই দিছো কোনে দিছে এই বেলেগে দিয়নি মই দিছো মিছা কথা কোৱা না আৰু এতিয়া আমি চাংঘৰত গৈ আছো এটা এটা কৈ বহুত কেইটা চাংঘৰ আছে গতিকে চাই থাককচোন আৰু ইয়াত বিলৰ মাজত খুব ধুনীয়া ধুনীয়াকে সৰু সৰুকে ঘৰ আছে আৰু এনেকৈ বহিব পাৰি আপোনালোকে কিবা লৈ আহিলে ইয়াতে খাব পাৰি বহুত ধুনীয়াকৈ চিলগা একদম মজা মজা ফটো উঠিব আৰু বহুত ধুনীয়াকে এনজয় কৰিব কেনে লাগিছে আমাৰ এখেত ডাঙৰীয়া কেনে লাগিছে ভাল লাগিছে আহি ভাল লাগছে মই লৈ আইছো মোৰ নাম লবি হা আমি আগতে আহিছো তথাপিতো আজি দলংখনত আমি দুটাই মামি ভাগিন যত বাগিও পলাই থাক গতিকে চাই থাকো আৰু এইফালে বহুত ধুনীয়াকে আছে চাওকচোন আৰু ইয়াত আহিলে মানে সময় লৈ আহিব আৰু দুটা বিল আছে সেই পিনেও যাব পাৰি সময় লৈ আহিব লাগে গতিকে সময় লৈ আহিলে লোকেশন বেলেগ বেলেগ বিল এটাই কিন্তু বেলেগ বেলেগকে যাব লাগিব আমাৰ যেহেতু টাইম নাই সেই কাৰণে আমি আমাৰ ইয়াত থকা বিল কেইটাতে আমি গৈছো আৰু আমাৰ বাইদেৱে ধুনীয়াকে বহি লৈছে একদম মজা মজা কৰি অকনমান ড্ৰেছ লৈছে বাকি চাংঘৰত নাযা নেকি ইয়াতে থাকবি মানুহ থাকবই মানুহ নহয় কি গৰু থাকব আৰু আপোনালোকক পৰিচয়টো মই দি দিছো এইটো হল গোৱালপাৰাৰ পৰা 13 কিলোমিটাৰ নিলগত আৰু আগিয়াৰ পৰা অকনমান যাব লাগে যান্ত্ৰিকতা দুনিয়াত থাকি মানুহে বৰ আমনি পায় সেই কাৰণে অকনমান আতৰত বিলৰ ওপৰত সৰু সৰু না মানে বাহেৰে বনাইছে ধুনীয়া ধুনীয়া দলং আৰু দলঙত আপোনালোকে বহুত এনজয় কৰিব পাৰিব আৰু গছৰ মুৰাৰে চেয়াৰ বনাইছে টুল বনাইছে বহুত ধুনীয়াকে আৰু আপোনালোকে যদি 50 টকা দিয়ে তেতিয়া হলে নাওত উঠি ইমুৰৰ পৰা হিমুৰলৈ ঘূৰিব পাৰিব লোকেশন এটাই কিন্তু তাত আকৌ চাংঘৰ আছে ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাব আৰু যান্ত্ৰিকতা দুনিয়াৰ পৰা অকনমান বাহিৰত থাকি বহুত বেছি ভাল লাগে সেই কাৰণে আমিও আজি গৈছিলো কিন্তু দুৰ্ভাগ্যবশত আমি নাওত উঠিব নাপালো কাৰণ তেতিয়া বতৰটোও বহুত বেছি বেয়া আৰু নাওত উঠিব অকনমান বাচ্চা লৈ গৈছো যেহেতু সেই কাৰণে অকনমান ভয় লাগে আমাৰ বাৰু ডাঙৰবোৰৰ কোনো কথা নাই কিন্তু সৰু লৰা ছোৱালী থাকিলে অকনমান ৰিস্ক লোৱা টান হৈ পৰে আৰু যিয়েই নহওক কিয় বহুত ধুনীয়াকে দিছে আজিকালি 10 টকানো কি বস্তু হয়নে তথাপি 10 টকাত আপুনি বহুত এনজয় কৰিব পাৰিব আৰু 50 টকা দিলেতো কথাই নাই গোটেই দিনটো থাকিলেও আপুনি থাকিব পাৰিব তেনেকুৱা যিয়েই নহওক কিয় আপোনালোকে আহা নাই যদি আহিব বহুত বেছি ভাল পাব আৰু যেহেতু হাইৰোডৰ পৰাও বিশেষ দূৰ নহয় সেই কাৰণে ভাল লাগিব আৰু ইয়াত যিকোনো ধৰণৰ পৰিভ্ৰমী চৰাইও দেখিবলৈ পাব গতিকে সেইবিলাকো দেখিব আৰু আমি বাহিৰৰ বিউটিবোৰ দেখিবলৈ বহুত বেছি ভাল পাওঁ আমি অসমৰ বাহিৰত গৈ ভ্ৰমণ কৰিব ভাল পাওঁ কিন্তু আমাৰ অসমতে বহুত ধুনীয়া ধুনীয়া বিউটি আছে আপুনি যদি চাব যায় কিন্তু আমি সেইবোৰ নাচাই আমি বহুত টকা পইচা খৰচ কৰি দেশ বিদেশ চাই আহো আসলতে সেইটো সকলোৰে নিজৰ কথা তথাপি মই এইটোৱে কৈছো যে যিকোনো ঠাইৰ লোকেশন বহুত বেছি ধুনীয়া যদি চাব যায় আৰু কিছুমানে হয়তো নাজানে সেই কাৰণে মই ভিডিওৰ দ্বাৰা কৈছো আগৰ ভিডিওটো বহুত কেজনে কৈ পঠাইছে আৰু ময়ো ভিডিও চাই আসলতে গৈছো গতিকে মোৰ ভিডিও চাই যদি কোনোবাই যায় কমেন্ট কৰি জনাব দে তেতিয়া ভাল লাগিব আৰু ৰাস্তাৰ কন্ডিশনো বহুত বেছি ভাল সেই কাৰণে মই ৰাস্তাটো দেখাই দিছো যেই নহক কিয় চাই কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আৰু যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব পুনৰ এটি নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই
যে তৰা সঁচা কথা চাগে তুমি